আৰু সুৰাৰ বিপণী অনুজ্ঞাপত্ৰ চৰকাৰী আইনমতেহে দিয়া হয়। এবাৰ সদনৰ মজিয়াত বিৰোধীৰ বিধায়ক ৰেকিবউদ্দিন আহমেদৰ সুৰাৰ বিপণী অনুজ্ঞাপত্ৰক লৈ এটা প্ৰশ্ন আছিল আৰু প্ৰশ্নটো উত্তৰ দিছিল মন্ত্ৰী অতুল বৰাই। আৰু মন্ত্ৰী অতুল বৰাই সুৰাৰ বিপণী কেনেদৰে দিয়া হয়, যধে মধে সুৰাৰ বিপণী অনুজ্ঞাপত্ৰ দিয়া হয়নে নহয়, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আমি এই মুহূৰ্তত গ্ৰাফিক্স আকাৰে আজি সদনৰ মজিয়াত অতুল বৰাই দিয়া কেইটামান কথা আমি দেখুৱাব বিচাৰিছোঁ। বহিৰাজ্য সুৰাৰ অবৈধ সুৰাৰ বন্ধ কৰাৰ বাবেহে সুৰাৰ বিপণী অনুজ্ঞাপত্ৰ দিয়া হয়। সুৰাৰ বিপণীৰ বাবে চৰকাৰী আইন অনুসৰি দিয়া হয় অনুজ্ঞাপত্ৰ। ৰাজ্যত সুৰা সেৱন কৰা লোক বহুত আছে। ড্ৰাগছ আৰু অবৈধ চুলাই বিক্ৰীৰ ক্ষেত্ৰতো কঠোৰ হৈছে চৰকাৰ। শিক্ষানুষ্ঠানৰ পৰা কিমান দূৰত থাকিব সুৰাৰ বিপণী, এই সন্দৰ্ভতো মন্তব্য কৰিছে অতুল বৰাই। ৰাজ্যত সুৰাক লৈ বিভিন্ন সময়ত চৰ্চাৰ বিষয় হৈ পৰে। ৰাজপথত ব্ৰেথ এনালাইজাৰ লৈ সুৰাপাই চালকৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান চলোৱা, আৰক্ষীয়ে অভিযান চলোৱা দৃশ্য বন্দী হয় আমি দেখুৱাইছোঁ। আৰু সুৰাপাই চালকে জৰিমনা বিহা, লাখ লাখ টকা জৰিমনা বিহাৰো দৃশ্য আমি দেখুৱাইছোঁ। কিন্তু এই সুৰাৰ বিপণীসমূহ শিক্ষানুষ্ঠানসমূহৰ কাষত বহোৱাৰ বাবেও বিভিন্ন সময়ত বিতৰ্ক সৃষ্টি হৈছিল বা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছিল, এইবোৰ আমি দেখুৱাইছিলোঁ। কিন্তু সুৰাৰ বিপণী অনুজ্ঞাপত্ৰ কেনেদৰে দিয়া হয়, ৰেকিবউদ্দিন আহমেদে আজি প্ৰশ্ন কৰিছিল সদনৰ মজিয়াত। আৰু এই সুৰাৰ বিপণীসমূহ স্কুল কলেজৰ শিক্ষানুষ্ঠানৰ পৰা কিমান দূৰত্ব থাকিব লাগিব বা কিমান দূৰত থাকে, সুৰাৰ বিপণীসমূহ শিক্ষানুষ্ঠানৰ কাষত বহিবলৈ দিয়া হয়নে নহয়, ইয়াক লৈও প্ৰশ্ন উত্থাপন কৰিছিল। এই সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই উত্তৰ দিছে, কিন্তু কি উত্তৰ দিছে আৰু উত্তৰত কি কৈছে এবাৰ ভালকৈ শুনক। যে আমাৰ চৰকাৰে যধে মধে এনেধৰণৰ অফ লাইচেন্স বা অন লাইচেন্স অনুজ্ঞাপত্ৰ আমি প্ৰদান কৰা নাই। আৰু নিয়ম নীতিৰ আধাৰতেই এই বিপণীসমূহ দিয়াৰ চৰকাৰে ব্যৱস্থা কৰিছে। হয়, আমাৰ চৰকাৰে ড্ৰাগছৰ ক্ষেত্ৰত অতি কঠোৰ হৈছে। লগে লগে অবৈধ চুলাই যি অবাধ প্ৰচলন ৰাজ্যখনত আছে তাৰ বিৰুদ্ধেও চৰকাৰ সজাগ হৈছে। আৰু আমি দেখিছোঁ যে কনজামশ্যন ইয়াত বহুত হয়। মদ খোৱা ব্যক্তি যথেষ্ট আমাৰ ৰাজ্যখনত আছে। এতিয়া আমি যদি বাৰ নিদিওঁ, আমি যদি অফ লাইচেন্স নিদিওঁ, চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ইয়ালৈ অবাধে কিন্তু আহিয়ে থাকে, চুবুৰীয়া ৰাজ্যৰ পৰা আহে। আৰু সেইবিলাক বন্ধ কৰিবৰ কাৰণেও আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। অধ্যক্ষ মহোদয়, এইটো ঠিকে আছে, কিন্তু মই যিটো মন্ত্ৰী মহোদয় ক'লোঁ যে স্কুল কলেজ শিক্ষানুষ্ঠানৰ পৰা আৰু কিছু দূৰত ব্যৱস্থা কৰিব পাৰি নেকি, এইটো পৰ্যালোচনা কৰিব পাৰি অধ্যক্ষ মহোদয়। এই কথাটো আমি বিবেচনা কৰিম, তেখেতে দৃষ্টি আকৰ্ষণ কৰিছে যেতিয়া, কিন্তু এই খুব চকু ৰাখিলে নিয়ম নীতিৰ আধাৰত কামখিনি কৰা হয়। যে আমাৰ চৰকাৰে যধে মধে এনেধৰণৰ অফ লাইচেন্স বা অন লাইচেন্স অনুজ্ঞাপত্ৰ প্ৰদান কৰা নাই। আৰু নিয়ম নীতিৰ আধাৰতেই এই বিপণীসমূহ দিয়াৰ চৰকাৰে ব্যৱস্থা কৰিছে। হয়, আমাৰ চৰকাৰে